যে হিউম্যান ৰিপ্ৰডাকশ্যন চেপ্টাৰটোৰ কিছুমান বস্তু তোমালোকে ক্লাছ 11 তো জানিব লাগিব তেতিয়া এটা বায়োলজিত ভাল আন্ডাৰষ্টেণ্ড হয় গতিকে এতিয়া আমি এমসিকিউ প্ৰেক্টিছ কৰিম হিউম্যান ৰিপ্ৰডাকশ্যন চেপ্টাৰৰ পৰা তে আমি প্ৰথম এমসিকিউ আমাৰ হাতত আহি পৰিছে মই হাইলাইট কৰি দিছো ৰখাৰে in humans the testes are situated outside the abdominal cavity with a pouch human being ot ক্ষেত্ৰত মেল সকলৰ testis to abdominal cavity outer থাকে কিয়নো তাত sperm formation কাৰণে 2 পৰা 2.5 ডিগ্ৰী সেলসিয়াস কম লাগে বডি টেম্পাৰেচাৰত কৰি গতিকে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব তোমালোকৰ স্ক্ৰোটাম এটা পাউচ এনেকুৱা ধৰণৰ পাউচ ইয়াৰ ভিতৰত টেস্টিসটো এনেকৈ পোৱা যায় এইটো হৈছে ফাৰ্স্ট ডিফাৰেন্স আগৰ এনসিইআৰটি কিতাপত ভাষা ডিফাৰেন্স আছিল কিন্তু এইটো ফাৰ্স্ট ডিফাৰেন্স হয় নেক্সট মই মাৰ্ক কৰি দিছো ইন the first menstruation is called first menstruation মানে প্ৰথম তোমাৰ যেতিয়া menstrual cycle start হয় প্ৰথম menstrual cycle হলে হেতু কি বুলি কোৱা হয় এটো মিনাৰ্স বুলি কোৱা হয় মিনাৰ্স বুলি কোৱা হয় আৰু পিউবাৰ্টি মানে হৈছে এটো তোমালোকে জানে ওভুলেশন মানে হৈছে ওভুলিলিস তা মেনোপজ মানে হৈছে মেনোপজ টু জেনেৰেলি সকলে ফিমেলৰ ক্ষেত্ৰত 50 ইয়াৰ্স পিছত মেনোপজ হয় অৰ্থাৎ মেনস্ট্ৰুৱেল সাইকেলৰ সমাপ্তি ঘটে গতিকে এই মেনোপজ মানে হৈছে মেনস্ট্ৰুৱেল সাইকেলটো ষ্টপ হোৱা আৰু মিনাৰ্স মানে হৈছে মেনস্ট্ৰুৱেল সাইকেলটো ষ্টাৰ্ট হোৱা এট পিউবাৰ্টি ইটো কিন্তু তোমাৰ পিউবাৰ্টিত হয় নেক্সট আছে তোমালোকৰ এতে পেনটো in spermiogenesis occur in এইটো হ'ব তোমালোকৰ seminiferous tubule occur হয় তাত সাৰ্টলি সেলে নিউট্ৰিয়েন্টস প্ৰদান কৰে আৰু তাত স্পাৰ্মাটোগনিয়া থাকে জাৰ্ম সেল আৰু লেডিং সেল বা ইন্টাৰস্টিচিয়েল সেল থাকে যিবিলাকে আমাৰ হৰমোন সিক্ৰেট কৰে এন্ড্ৰোজেন নেক্সট functions of gonads মানে কি বুজি পাইছে তোমালোকে functions of gonad includes অৰ্থাৎ gonads মানে হৈছে primary sex organ যেটো ফিমেলৰ কাৰণে ovary and মেলৰ কাৰণে testis গতিকে টেস্টিসৰ কাম হৈছে বা ওভাৰি কাম হৈছে হৰমোন গেমেট প্ৰডাকশন এন্ড হৰমোন সিক্ৰেশন গতিকে both A and B are correct নিশ্চিতভাৱে তোমালোকে সকলোৱে বুজি পাইছা এনসাৰটো কিন্তু হ'ব 4 next which of the following is not pair structure তলৰ কোনটো pair structure নহয় অৰ্থাৎ এতে সুধিছে কোনটো জোড়া হিচাপে নাথাকে সেমাইনাল ভেসিকেল জোড়া হিচাপে থাকে এনেকুৱা ধৰণৰ দুটা পাত আকৃতিৰ হয় মেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ নেক্সট আছে তোমালোকৰ এতে ইজাকুলেটৰী ডাক্ট তোমাৰ দুপাত হয় এতিয়া নেক্সট নট পেয়াৰ স্ট্ৰাকচাৰ হৈছে তোমাৰ সুধিছে যে প্ৰস্টেট গ্ল্যান্ডটো আমাৰ এটাই থাকে প্ৰস্টেট গ্ল্যান্ডটো এনেকুৱা ধৰণৰ হয় যেটো এটাই থাকে সিঙ্গল গতিকে প্ৰস্টেট গ্ল্যান্ডটো আমাৰ পেয়াৰ স্ট্ৰাকচাৰ নহয় নেক্সট আছে তোমালোকৰ event that does not occur in human reproduction is human reproduction ক্ষেত্ৰত আমি জানো যে হিউম্যান বিলাক ভিভিপাৰাছ ওভিপাৰাছ নহয় এডলিং নহয় ডাইৰেক্ট আমি ইয়ং ওয়ানক
বাৰ্ড কৰে ইনসেমিনেশন মানে গেমিটছ ট্ৰান্সফাৰ তাৰপিছত তোমালোকৰ গ্যাস্ট্ৰেশন মানে হৈছে যেটো 9 মান্থ থাকে বেবি কেয়াৰ পাৰ্চুলেশন মানে delivery of the body of fetus. Next, self fertilization. এইটো নহব self fertilization নিজে নিজে ফাৰ্টিলাইজ হ'ব নোৱাৰে মেল এণ্ড ফিমেলৰ দৰকাৰ তাৰপিছতে এটা জাইগোট হ'ব 2n অনলি ইণ্ডিভিজুৱেলি কৰিব নোৱাৰে এটা বাৰ্ড ইয়ং ওৱানক জন্ম দিব নোৱাৰে নিশ্চিতভাৱে আজিলৈ এইখিনিয়ে তোমালোকে ভালদৰে নিশ্চিতভাৱে বুজি পাইছা বুলি আশা ৰাখিছোঁ আজিলৈ বাই বাই থেংক ইউ ক্লাছটো এটেণ্ড কৰাৰ বাবে থেংক ইউ ধন্যবাদ